পঞ্চায়ত নিৰ্বাচনৰ খচৰা তালিকাত সামগুৰিৰ 500 ভোটাৰৰ নাম নথকাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। সামগুৰিৰ লাইলুৰি গাঁও পঞ্চায়তৰ 500 ভোটাৰৰ নাম কৰ্তনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সমাগত পঞ্চায়ত নিৰ্বাচনত ভোটদানৰ পৰা বঞ্চিত হ'ব বুলি শংকিত হৈ পৰিছে লোকসকল। কিয় খচৰা তালিকাত ভোটাৰসকলৰ নাম নাই এই সন্দৰ্ভত উত্থাপন কৰা হৈছে প্ৰশ্ন। ভোটৰ পৰা 500 ভোট একদম নাইকিয়া কৰি পেলালে আৰু এটি কেনেকে নাইকিয়া কৰি পেলালে সেই বস্তুখিনি আমি কিন্তু এই দুখীয়া ৰাইজে এইবিলাক বুজি নাপাও। কিন্তু আমি জনামতে আমাৰ যিজন বিএলও আছে সেই বিএলও জনে আমি জানো আমাৰ ভোটৰ সকলো নতুন পুৰাণ ভোটবিলাক এই বিএলওয়ে চাই চিতি ৰাখে। তো সেই বিএলও জনে তাত গৈ পেলাই যদি কমপ্লেইন কৰিলেহেঁতেন যে আমাৰ 500 ভোট আহা নাই, তো নিশ্চয় মই ভাবো পঞ্চায়ত সচিবজনে এই বস্তুখিনিত অলপ মানে চিন্তা কৰি আমাৰ এই নামকেইটা ভোটত সোমাই দিলেহেঁতেন। পঞ্চায়ত সচিবৰ দায়িত্ব আছে, কিন্তু আমাৰ বিএলও জনে যেনেকে ষ্টেটমেন্ট দিয়ে আমাৰ পঞ্চায়ত সচিবে ঠিক তেনেদৰে কামখিনি কৰে।